এইটো টেক্সটো বুলি কৈছে। ট্ৰেক্টৰ আপোনালোকে এবছৰ দি নিদিয়াকৈ কিয় চলাই আছে? সেইটো আৰু মইতো নাজানিম না, এইটো মালিকে জানিব। আপুনি চলাই আছে, আপুনি গাড়ীৰ কাগজ নোচোৱাকৈ কিয় গাড়ী চলাই আছে? মই ফিটনেছটো মানে গাড়ীৰ কাগজ ফেল নাজানোৱে মই, কিন্তু আজি ফিটনেছটো ফেল হ'ব মই আজি গম পালোঁ মানে। গাড়ীৰ কাগজ ফেল আপুনি কৈয়ে আছে 1 বছৰ হ'ল। তো 1 বছৰ হোৱাৰ পিছত আপুনি কিয় চলাই সেইটো আছে? মই নাজানিম দিয়ক। আপুনি কাগজ পাতি নোহোৱাকৈ কিয় চলাই আছে গাড়ী? সেইটো মই নাজানিম। আপুনি ড্ৰাইভাৰ, আপুনি গাড়ী মই কাগজ পাতি ড্ৰাইভাৰকে ফিটনেছটো ফেল হৈছে মই এইটো আজি এনেকুৱাতো হ'ব গম পাৰে পাওঁ। যে এটা ডাঙৰ কেছ লাগি আছে গাড়ীটোত, আপুনি গাড়ীটো চলাই আছে, এনেকুৱাও হ'ব পাৰে আপুনি নজনাকৈ গাড়ী চলাই আছে। হৈ যাব পাৰে এইটো। আপুনি নজনাকৈ কিয় চলাই আছে? গাড়ীটো কি আপনার না মালিকর? মোৰ নহয়, মালিকৰ। কাৰণ মালিকৰ নাম কি? মালিকৰ নামটো মই নাজানো দিয়ক। মালিকৰ নাম নাজানে? মালিকর ঘর কত? তুমি কি কথা কৈ আছে? আপুনি বৰপেটা। আপুনি গাড়ী চলাই আছে, আপুনি মালিকৰ নাম নাজানে? ঘৰ ক'ত আপোনাৰ? বৰপেটা। আপোনাৰ নাম কি? ইমৰান হুছেইন। হা? ইমৰান হুছেইন। ইমৰান হুছেইন। বৰপেটাৰ কোনখিনি ঘৰ? গান্ধীনগৰ। আই ইঞ্চুৰেঞ্চ ফেইল, ফিটনেছ ফেইল প্ৰায় 1 বছৰ আগতে। হয়, কেশকুন্দাতে ওলাল সাপ। সুৰাপায়ী গাড়ী চালকৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ পৰিবহণ বিভাগে ৰাজপথৰ পৰা জব্দ কৰিলে RC নথকা ইঞ্চুৰেঞ্চ ফেইল আৰু ফিটনেছ ফেইল এখন যাত্ৰীবাহী গাড়ী। হয়, এনেকৈ নথি-পত্ৰ নোহোৱাকৈ ৰাজপথত চলি আছে গাড়ী। সাংবাদিকৰ প্ৰশ্নত চতুৰালি গাড়ী চালকৰ। হয়, গাড়ী চালক অৰ্থাৎ ড্ৰাইভাৰে চতুৰালি কৰিলে সাংবাদিকৰ প্ৰশ্নত। গাড়ীৰ মালিকৰ নাম প্ৰকাশ নকৰিলে ড্ৰাইভাৰজনে। পৰিবহণ বিভাগে ইতিমধ্যে গাড়ীখন জব্দ কৰি লৈ গৈছে যদিও পৰৱৰ্তী সময়ত এনেকুৱা নথি-পত্ৰ নোহোৱা গাড়ী আৰু গাড়ী চালকসকলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব।